বহুকেইজন ছাবস্ক্ৰাইবাৰে আমাক হোৱাটছএপত হওক বা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিছিলে যে ছাৰ আমি যদি কিবা কাৰণত চিটটো পাওঁ তেতিয়াহ'লে আমাক কিমান পইচাৰ প্ৰয়োজন হ'ব। ঠিক আছে, অৰ্থাৎ ডিএডৰ যদি আমি গভৰ্ণমেণ্টত চিট পাওঁ কিমান পইচা লাগিব, আৰু যদি গভৰ্ণমেণ্টত চিট নাপাওঁ আমি প্ৰাইভেটত চিট পাওঁ তেতিয়াহ'লে কিমান পইচা লাগিব অলপমান কৈ দিব লাগে। গতিকে এই ভিডিঅ'ত গোটেইখিনি তোমালোকৰ ডাউট ক্লিয়াৰ হৈ যাব। তোমালোকে ভিডিঅ'টো শেষলৈকে মনোযোগেৰে চাই যোৱা। চোৱা, ফিজ ষ্ট্ৰাকচাৰটো দি থোৱা আছে। ঠিক আছে, প্ৰথমতে আমি চাম গভৰ্ণমেণ্টত যদি এডমিশ্যন পোৱা। ঠিক আছে, গভৰ্ণমেণ্টত এডমিশ্যন পোৱা একেবাৰে টান হয়। ঠিক আছে, কাৰণ চিটৰ সংখ্যা একেবাৰে কম থাকে। গতিকে গভৰ্ণমেণ্টত চিট পালে কি হ'ব, পইচা একেবাৰে কম পে কৰিব লাগিব। ঠিক আছে, চাই যোৱা কিমান পে কৰিব লাগিব। চোৱা, প্ৰথমতে চোৱা এডমিশ্যন ফিজ। ঠিক আছে, এডমিশ্যন ফিজ কিমান চোৱা 150 rupees। ঠিক আছে, নেক্সট চোৱা টিউচন ফিজ। টিউচন ফিজ কিমান 1200। ঠিক আছে, এটো হৈছে 100 rupees পাৰ মান্থ। ঠিক আছে, অৰ্থাৎ 100 টকা প্ৰতি মাহে টিউচন ফিজৰ কাৰণে পে কৰিব লাগিব গভৰ্ণমেণ্টত যদি চিট পোৱা। ঠিক আছে, আৰু এডমিশ্যন ফিজৰ পিছত মাত্ৰ 150 টকা পে কৰিব লাগিব। ঠিক আছে, আৰু ইয়াত লিখা আছে যে এডমিশ্যন ফিজ as well as tuition fees will be deposited in the government exchequer by the principals of TES through treasury salon in the head of account। ঠিক আছে, এইখিনি মই পিছত কেনেকৈ জমা দিব লাগে তেতিয়া মই তোমালোকক জনাই দিম। ঠিক আছে, এতিয়া ইমান ইম্পৰ্টেন্ট নহয়। নেক্সট ইলেক্ট্ৰিচিটি ফিজ কিমান দিব লাগিব, ইলেক্ট্ৰিচিটি ফিজ দিব লাগিব 600 rupees। ঠিক আছে, পাৰ মান্থ পৰিব 50 rupees কৈ নন হোষ্টেলাৰ সকলৰ কাৰণে। ঠিক আছে, আৰু 900 rupees কোনে পে কৰিব লাগিব, যিসকল হোষ্টেলাৰ আছে। ঠিক আছে, অৰ্থাৎ 900 rupees পে কৰিলে পাৰ মান্থ কিমান হ'ব 75 rupees কৈ হ'ব। ঠিক আছে, নেক্সট চোৱা এক্সামিনেশ্যন ফি। এক্সামিনেশ্যন ফি আছে, এটো হৈছে চোৱা 2000 rupees, অৰ্থাৎ প্ৰত্যেকটো সেমিষ্টাৰত। ঠিক আছে, এক বছৰত কেইটা সেমিষ্টাৰ হ'ব, দুটা। প্ৰত্যেকটো সেমিষ্টাৰত 1000 পৰা 2000 টকা পে কৰিব লাগিব। নেক্সট চোৱা 100 rupees পাৰ পেপাৰ এডিশনালি ফৰ ৰিপিটাৰ্স। ঠিক আছে, ৰিপিটাৰ সকলৰ কাৰণে 100 rupees এক্সট্ৰা কৈ তেওঁলোকে পে কৰিবলৈ লাগিব। Next one, different workshop and field visit for trainees, ইয়াৰ কাৰণে 200 rupees, games and sports কাৰণে 200 rupees, magazine কাৰণে 150 rupees, আৰু observation of important days ইয়াৰ কাৰণে 200 টকা আপোনালোকে পে কৰিবলৈ লাগিব। ঠিক আছে, এতিয়া এইখিনি তোমালোকে প্লাস কৰিলে গম পাই যাবা টোটাল কিমান হ'ব। ঠিক আছে, ফিজ ষ্ট্ৰাকচাৰটো গভৰ্ণমেণ্টৰ কাৰণে। এতিয়া চোৱা প্ৰাইভেটৰ কিমান ফিজ হয়। ঠিক আছে, তোমালোকে চাই যোৱা প্ৰাইভেটত হৈছে এডমিশ্যন ফিজ হৈছে 2000 rupees। ঠিক আছে, 2000 টকা কি হয় এডমিশ্যন ফিজ হয়। নেক্সট হয় টিউচন ফিজ। টিউচন ফিজ কিমান হয় 21600 rupees টিউচন ফিজ। ঠিক আছে, অৰ্থাৎ 1800 rupees পাৰ মান্থত। ঠিক আছে, এতিয়া নেক্সট বা কলেজ ডেভেলপমেন্ট ফিজ হিচাপত লয় 5000 rupees। ঠিক আছে, নেক্সট গেমছ এণ্ড স্পৰ্টছ ফিজ হৈছে 1000 rupees, লাইব্ৰেৰী ফিজ হৈছে 1000 rupees, আৰু ইলেক্ট্ৰিচিটিৰ কাৰণে লয় 600 rupees। ঠিক আছে, আৰু এইখিনি কি হয় এই যে 2100 rupees। ঠিক আছে, 1800 rupees পাৰ মান্থ। ঠিক আছে, 21600 টোটেল হয়নে, এটো কি কাৰণে এক বছৰৰ কাৰণে। ঠিক আছে, এটো মনত ৰাখিবা 21600 rupees। চোৱা নেক্সট আৰু আছে চোৱা ফেষ্টিভেল ফাংচন ফিজৰ কাৰণে 1000, যদি তোমালোকে প্ৰাইভেট এডমিশ্যন লোৱা এক্সামিনেশ্যন ফিজ হিচাপত ল'ব 1000 rupees। ঠিক আছে, আৰু 100 টকা এক্সট্ৰাকে ল'ব যিসকল ৰিপিটাৰ আছে তেওঁলোকৰ কাৰণে। ঠিক আছে, মেগাজিন ফিজ হিচাপত ল'ব 300 টকা, আৰু কমন ৰুম ফিজ হিচাপত ল'ব 500 টকা। অৰ্থাৎ টোটেল কিমান হ'ব, টোটেল হ'ব 34000। ঠিক আছে, এতিয়া কিছুমান যদি তোমাক এডমিশ্যন ল'বলৈ যাবা তাত অলপমান কেতিয়াবা বেছি হ'ব পাৰে। ঠিক আছে, এইটো এপ্ৰক্সিমেটলি 34000। ঠিক আছে, 34 ৰ পৰা 36000 ৰ ভিতৰত এইখিনি তোমালোকৰ হৈ যাব। ঠিক আছে, আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা। এইখিনি মই পিছত তোমালোকক বুজাই দিম। এটা আশা কৰিছো ফিজ ষ্ট্ৰাকচাৰটো তোমালোকে বুজি পালা। 34000 rupees হ'ব। ঠিক আছে, আৰু গভৰ্ণমেণ্টৰ খিনি তোমালোকে চাই লোৱা গভৰ্ণমেণ্টৰ। ঠিক আছে, গভৰ্ণমেণ্টৰ বহুত বেছি নহয়, একেবাৰে কম হয়। ঠিক আছে, চোৱা ইয়াত 1200 আৰু 150, ইয়াতে 600 বা 900, নেক্সট আছে 2000 rupees। ঠিক আছে, একেবাৰে কম পইচা হয়। ঠিক আছে, মিনিমাম ধৰা 4-5000 টকাত গভৰ্ণমেণ্টত তোমালোকৰ গোটেইখিনি হৈ যাব, কিন্তু প্ৰাইভেটত এডমিশ্যনত তোমালোকৰ মিনিমাম 34000 তোমালোকক লাগিবই। আশা কৰিছো এই ভিডিঅ'ৰ পৰা তোমালোকে উপকৃত হ'লা আৰু গম পালা যে তোমালোকে যদি প্ৰাইভেটত এডমিশ্যন লোৱা কিমান পইচা লাগিব, আৰু যদি গভৰ্ণমেণ্টত এডমিশ্যন লোৱা কিমানখিনি তোমালোকক লাগিব। ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে আমাক জনাবলৈ নাপাহৰিবা। আমি সেই কুৱেশ্যনটোৰ ওপৰত ভিডিঅ' বনাই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। ইয়াৰ পিডিএফটো যদি লাগে বা অনলাইন ক্লাছ কৰিব বিচৰা তেতিয়া ডেসক্ৰিপচনত লিংকত ক্লিক কৰা, আৰু আমাৰ এপটো ডাউনলোড কৰাৰ লগতে হোৱাটছএপত মেছেজ কৰি ইয়াৰ ৰিলেটেড যিকোনো কুৱেশ্যন তোমালোকে আমাক সুধিবলৈ পাৰিবা।